হেল্ল' গাইজ মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ বাৰু আপোনালোকৰ? কালি যে কৈছিলোঁ গুৱাহাটী যাওঁতে আমি ক'ৰবাত সোমাই যাম, তালৈ এতিয়া গৈ আছোঁ। কিন্তু আমাৰ এইটো আগৰ প্লেনিং নহয়। গুৱাহাটীত গৈ থকাতে বাটতে আমাৰ প্লেনিং হ'ল যে আমি তাতে সোমাই যাব পাৰোঁ, যিহেতু আমি গুৱাহাটী যাওঁতে সেই ঠাইটো পায়ে যাম। তাৰ কাৰণে ভাবিলোঁ তেতিয়াহ'লে আমি আহি পাই গ'লো। ঠাইখিনি বাৰু কোনে কোনে চিনি পাইছে, আগতে আহিছেনে নাই ইয়ালৈ? এটা কথা ক'বলৈ পাহৰিয়ে গ'লো, এইটো মোৰ প্ৰথমটো দীঘল ভিডিঅ'। আজি আমি আহিছোঁ হাজোত থকা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ। অসমৰ পঞ্চতীৰ্থৰ ভিতৰত অন্যতম হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ। হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকোট পাহাৰৰ ওপৰত অৱস্থিত। ইয়ালৈ বাৰু কোন কোন আহিছে? ইমান গৰমত অৱস্থা বেয়া হৈ গৈছে। মইতো ৰৈ গৈছোঁ। ইমান চিৰি বগাব নোৱাৰি দেই, ইমান গৰমত। সাৰ্থক হয়। ঠাইখিনি চাওকচোন, পাহাৰৰ ওপৰৰ পৰা ইমান ধুনীয়া লাগিছে। মন্দিৰৰ পূজাৰী এজনে কৈছিল যে উৰিষ্যাৰ পুৰী জগন্নাথ মন্দিৰলৈ গ'লে তাৰ পৰা আহি হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ আহিব লাগে, দৰ্শন কৰিব লাগে, তেতিয়াহে জগন্নাথ মন্দিৰত পূজা কৰি আহি আমি অলপমান জিৰণি লৈছোঁ। মানুহজনে মন্দিৰৰ বিষয়ে কিবা কিবি কৈ আছে, আকৌ কৈছে যে আকৌ কেতিয়াবা আহি পেলাই মোক যোগাযোগ কৰিব বুলি। ডাঙৰটো আৰু উঠিব চাবি, আৰু উঠিব দেই। ইয়াতে ওচৰতে দেখিছে না? উঠি আহি আছে না, উঠি আহি যাব আৰু।
হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা এতিয়া আমি গৈ আছো কেদাৰ মন্দিৰলৈ বুলি। এয়া আমি আহি পাই গলো কেদাৰ মন্দিৰ। ধূপ চাকি প্ৰসাদৰ সামগ্ৰীখিনি লৈ এতিয়া গৈ আছো আমি মন্দিৰলৈ বুলি। কিমান চিৰি দেখিছেনে? হয়গ্ৰীৱ মাধৱ মন্দিৰতো চিৰি আৰু ইয়াতো চিৰি। অহাই যোৱাই গণিলে চাগে কিমান হ'লহেঁতেন, বহুত হ'লহেঁতেন। মন্দিৰৰ ভিতৰত ভিডিঅ' আৰু ফটো কৰিব দিয়ে নে নাই নাজানো, কিন্তু মই নুসুধিলো আৰু নকৰিলো। মন্দিৰলৈ আহি মোৰ খুবেই ভাল লাগিলে। আপোনালোকে আহিছেনে নাই হয়গ্ৰীৱ মাধৱ মন্দিৰত কমেণ্ট কৰি জনাব দেই। এতিয়া আমি আহি পাই গলো গুৱাহাটী। মোৰ ভিডিঅ' চাই আপোনালোকে কেনে পাই জনাব আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানেই। বাই বাই।